Hello everyone. আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এটা নতুন টপিকটোৰ নাম হৈছে পিকচাৰ এনালাইসিস এণ্ড সলভ দা কুৱেশ্যন। পিকচাৰ এনালাইসিস বুলি এই কাৰণে কৈছো কাৰণ আজিলৈকে আমি যিবোৰ ভিডিও বনাই আহিলো বা যিখিনি ভিডিওৰ ওপৰত আমি ডিসকাশন কৰিলো সেইখিনি ভিডিও অলপ কমপ্লিটলি বোৰিং বুলি নকওঁ কাৰণ ম্যাথমেটিক্স বহুতৰ বাবে এটা ইন্টাৰেষ্টিং সাবজেক্ট হয় যেনেকৈ মইও ম্যাথমেটিক্স খুব বেছি ভাল পাওঁ গতিকে বোৰিং বুলি কোৱাটো মই হজম নকৰো বিশেষকৈ গতিকে পিকচাৰ এনালাইসিস এণ্ড সলভ দা কুৱেশ্যন এই নামটোৰ পৰা আপোনালোকে নিশ্চয় গেছ কৰিব পাৰিছে যে আমি কুৱেশ্যন আলটিমেটলি আমি ম্যাথমেটিক্সলৈকে যাব লাগিব কিন্তু পিকচাৰ এখন এনালাইসিস কৰি এই এনেকুৱা কুৱেশ্যনবোৰ অহাৰ মেইন কথাটোই হ'ল কিছুমান কম্পিটিটিভ এক্সামিনেশনৰ এনেকুৱা কুৱেশ্যন আহে ওকে সবতে আহে বুলি মই নকওঁ কিন্তু ইয়াত এটা আমাৰ স্কিল লাগে অবজাৰভেশন স্কিলটো লাগে আমি কেনেকৈ এনালাইসিস কৰিব পাৰো কেনেকৈ আমি কিবা এটা ফৰ্ম কৰিব পাৰো এটা ইকুৱেশ্যন কেনেকৈ সলভ কৰিবলৈ হলে আমাৰ যিখিনি ৰিসোৰ্স থাকে সেইখিনি যদি আমাৰ পিকচাৰ ফৰ্মত দি দিয়ে আমি কেনেকৈ আমি সলভ কৰিম ৰাইট তো সেইকাৰণে মই ভাবিলো অলপ ইমানখিনি বোৰিং থিওৰি বোৰিং ফৰ্মুলা পঢ়ি থকাতকৈ অকমান যদি ইহঁতৰ মাজতে অলপ যদি ইন্টাৰেষ্টিং কিছুমান বস্তু আনিব পৰা যায় তেতিয়ালে নিশ্চয় সকলোৰে মনটো ভাল লাগিব আৰু মইও পঢ়াই ভাল পাম গতিকে আজি এই চেপ্টাৰটো আমি শিকিবলৈ গৈ আছো এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে কেইটামান কথা আপোনালোকৰ লগত ক'ব বিচাৰিছো এই কথাবোৰ এনেকুৱা পিকচাৰ এনালাইসিস আৰু সলভ দা কুৱেশ্যন এনেকুৱা যেতিয়া থাকে ইভোক বিশেষকৈ এইটো এটা পাৰ্ট হয় ৰিজনিংৰ পাৰ্ট ৰাইট ৰিজনিংৰ পাৰ্ট হয় গতিকে এই ৰিজনিংৰ পৰা আপোনালোকে সকলোৱে জানে যে ৰিজনিংটোৰ পৰা ম্যাথমেটিক্সে আহিব আলটিমেটলি ৰাইট কিন্তু ইয়াত সকলোতকৈ দৰকাৰী বস্তুটো হৈছে অবজাৰভেশন কিবা এটা পিকচাৰ চক আমি সকলোৱে জানো এটা বস্তু look the picture and observe the picture ইহঁতৰ মাজতে কিন্তু আকাশ পাতাল পাৰ্থক্য আছে কিবা পিকচাৰ এখন চোৱা আৰু অবজাৰ্ভ কৰাৰ মাজত বহুত পাৰ্থক্য আছে আপোনালোক সকলোৱে জানে আমাক এতিয়া আমাৰ কনসেন্ট্ৰেচনটো এনেকুৱা লেভেলত লাগিব যে আমি পিকচাৰটো অবজাৰ্ভ কৰিব যাতে পাৰো ৰাইট অবজাৰ্ভ কৰি মেলি আমি তাৰ পৰা ৰিসোৰ্সবোৰ কালেক্ট কৰিম ৰিসোৰ্সবোৰ কালেক্ট কৰাৰ পাছত আমি ম্যাথমেটিক্স ফৰ্মুলাই নি আমি এটো সলভ কৰিম ৰাইট ওকে গতিকে আহকচোন আমি ভিডিওটো আৰম্ভ কৰো নতুন বস্তু এটা শিকিবলৈ নতুন অলপ ইন্টাৰেষ্টিং মই ভাবিছো ইন্টাৰেষ্টিং আপোনালোকে বেয়া নাপাব ভিডিওটো ৰাইট ইয়াতে এটা কোড আছে নেভাৰ গিভ আপ গতিকে এটো মই নিজেও বিশ্বাস কৰো কাৰণ মই ষ্ট্ৰাগল কৰি আছো গতিকে নেভাৰ গিভ আপ খুব ইম্পৰ্টেন্ট হয় এটো সদায় মোটিভেশন নিজৰ মাইন্ডত হ'বই লাগিব যাতে আমি হয় জিকিম নহয় হিকিম কেতিয়াও আমি নেহাৰো ৰাইট গতিকে মেইন পাৰ্টলৈ যাওঁ ফাৰ্স্ট কোৱেশ্চন ওকে এটো চাওক এনেকুৱাবোৰ আপোনালোকে আজিকালি বিশেষকৈ ইনষ্টা মই ভাবো ম্যাক্সিমাম ইয়াৰ ভিতৰত ম্যাক্সিমাম এটা ইনষ্টাগ্ৰাম ইউজ কৰে FB ইউজ কৰে সোশ্যাল মিডিয়া বিশেষকৈ সোশ্যাল মিডিয়া তো সোশ্যাল মিডিয়াত এনেকুৱা কিছুমান কোৱেশ্চন আহে বা আমি হোৱাটছআপতো বহুত সাৰ্কুলেট হৈ থকা দেখিবলৈ পাওঁ যে কিছুমান পাজল দি দিয়ে গতিকে তাৰে কিছুমান এইবোৰ পৰা মই কালেক্ট কৰিছো বেলেগ কোৰ পৰা নহয় বা নিজে বনোৱা নহয় কালেক্ট কৰি মেলি সলভ কৰিবলৈ ট্ৰাই কৰিছো আপোনালোকৰ ওচৰত প্ৰেজেন্ট কৰিব বিচাৰিছো বিশেষকৈ অলপ বেলেগকে ৰাইট ইয়াত চাওক এটো কি বুলি কয় ওয়াটাৰমেলন বুলি ভাবিছো আমি অসমীয়াত কি বুলি কয় তৰমুজ মেবি ওকে ইয়াত চাওক এ এফাল ইজ ইকুৱেল টু 40 এটো ওয়াটাৰমেলন ৰাইট এটো ওয়াটাৰমেলন তাৰ পাছত এটো এপল হয় আপেল ওকে ওয়াটাৰমেলন এটো অৰেঞ্জ বুলি ধৰিছো এটো ম্যাঙ্গো হ'ব পাৰে অৰেঞ্জ বুলি ধৰিছো দেই পিকচাৰটো মই ভালকে ধৰিব পৰা নাই ৰাইট এটো এপল হয় ওকে ইয়াৰ পৰা আমি কেনেকৈ ফৰ্ম কৰিম আৰু ফাইনালি আমি 4 নম্বৰ যেটো কোৱেশ্চন মাৰ্ক দিয়া আছে ইয়াৰ ভ্যালুটো কেনেকৈ উলিয়াম ওকে ইয়াতে এটা কথা মন কৰিব কিন্তু আপোনালোকে এটা বস্তু সদায় আপোনালোকে নিশ্চয় জানে যে এটা খুব বদমাছ এটা ফৰ্মুলা আছে ওকে বদমাছ ই আলটিমেটলি সঁচাকৈ বদমাছ ওকে কাৰণ ই
বহুত ম্যাথমেটিক্সক ভুল কৰায় বিকজ এই বদমাছক আমি নজনাৰ কাৰণে ওকে বদমাছ মানে বি মানে ব্ৰেকেট ও মানে অফ ডি মানে ডিভিজন ৰাইট ডিভিজন এম মানে মাল্টিপ্লিকেশন এ মানে এডিশন আৰু এস মানে সাবট্ৰেকশন ওকে এটো মাল্টিপ্লিকেশন এটো এডিশন এটো সাবট্ৰেকশন আপোনালোকে সকলোৱে এই বিষয়টো জানে নিশ্চয় এইবোৰ বস্তু আমি কিন্তু ফলো কৰিব লাগিব এটো ফলো কৰিব লাগিব কোবাত যদি কিবা এটা আহে আমি ফলো কৰিব লাগিব ৰাইট এতিয়া আমি গৈ আছো সক এই বস্তুখিনি আমি ইকুৱেশন কেনেকৈ বনাম এইবোৰ বস্তু বেলেগকে চিন্তা কৰি একো কৰিব নালাগে সক আমি কি কৰিলো ওয়াটাৰমেলন w দিললো is equal to 40 first picture first row to সক ঠিক আছে এটো ৰ w plus w is equal to 40 okay ইয়াত আমাৰ কি গম পালো আমি তেতিয়ালে only w ভ্যালুটো কিমান হ'ব 20 পালো ইয়াৰ পৰা আমি ফাৰ্স্ট এটা পাৰ্ট গম পাইছো ওকে সেকেন্ডটো সক তেতিয়া হলে সেকেন্ডত কি দিয়া আছে w plus a মই w আৰু a দিয়া নাই পিকচাৰটো বা দিছে কিন্তু মই এটো ইকুৱেশন বনাবলৈ ট্ৰাই কৰিছো তো ইয়াত আমি তাৰ ফাৰ্স্ট লেটাৰটো লৈছো নামটো ৰাইট is equal 450 গটিকে a ভ্যালুটো কিমান হ'ব অলৰেডি আমি কিমান পালো w equal 20 পালো গটিকে a ভ্যালুটো কিমান হ'ব 30 পালো 30 ওকে এটো আমি 2 নম্বৰ ৰিসোৰ্স আমি পাই গলো ওকে থাৰ্ডৰ পৰা আমি কি গম পালো watermelon w plus orange বুলি ধৰিছো mango হ'ব পাৰে এটো apple is equal 90 গটিকে or ভ্যালুটো কিমান হ'ব মানে orange ৰ ভ্যালুটো কিমান হ'ব 90 minus 20 minus 30 হ'বনে it means 40 হ'বনে 90 minus 50 40 হল ওকে আমি অলৰেডি কম পাই গলো তেতিয়া হলে আমাৰ 90% কাম হৈ গল এতিয়া আমি ফাইনাল আনসাৰটো উলিয়াবলৈ গৈ আছো সক এতিয়া 3 into এটো মাল্টিপ্লিকেশন এনেকে থাকিলে আমি গম পাব লাগিব যে মাল্টিপ্লিকেশন ৰাইট তিনটা কি আছে অৰেঞ্জ আছে ইট মিন্স 3 into এই আনসাৰটো কি হ'ব এটা ফাইনাল আনসাৰটো দেই আমি উলিয়াবলৈ গৈ আছো 3 into 40 হ'বনে 40 তিনটা অৰেঞ্জ আছে ৰাইট প্লাস 2 অৰেঞ্জ কিমান পালো আমি 40 পাইছো এপল কিমান পাইছো অলৰেডি 2 নম্বৰ ইকুৱেশনটো পৰা সক 30 পাইছো ৰাইট 30 এতিয়া আমি কৰিব লাগিব 120 প্লাস এতিয়া আমি বটমাছৰ এই বস্তুটো চাব লাগিব সক ইয়াত আমি প্লাস আগে কৰিব লাগিব 2 টো আগে মাল্টিপ্লিকেশন নহয় ওকে 2 টো বাহিৰতে থাকিব ইয়াত আমাৰ 70 আহিব it means 120 plus 140 মানে 260 জেগাটো কোন ঠেক হৈছে আনসাৰটো দি দিছো 260 এটো হৈছে কারেক্ট আনসাৰ ৰাইট আপোনালোকে ভালকে নোট ডাউন কৰি লব গম পালে নিশ্চয় অকমান আইডিয়া নহয় আপোনালোকে সকলোৱে পাৰে বুলি ভাবিছো কিন্তু মই কৰি অকমান এনজয় কৰিছো কথাখিনি যদি আপোনালোকৰ অকমান এনেকুৱা খুগুজা আছে তেতিয়ালে ক্লিয়াৰ হৈ যাব আপোনালোকৰ ৰাইট নেক্সট ইয়াসক এত কি আহিলে এটো ডগ বুলি দেখিটা ডগ টিগলা ওকে ডগ গতিকে এইটোৰ পৰা এই লাইনটোৰ পৰা আমি কি পাব পাৰো বস্তুটো মোৰ অকমান হাতখন অহা নাই ৰাইট এ তিনটা ডগ আছে তিনটা ডগ মানে কি আমি ডি বুলি দিছো ৰাইট ডি 3d is equal কিমান পালো আমি 12 পালো তাৰ পৰা আমি ডি ভ্যালুটো কিমান পালো 4 পামনে 4 পাম ওকে ইয়াত কি আছে এই ডিঙিত বাঁধা কি বুলি কয় না জানো বেল্ট বুলি ধৰিছো গতিকে আমি বেল প্লাস বেল কিমান দুডাল বেল্ট হয় ওকে is equal to 14 it means b equal 7 ওকে পাই গলো আৰু এতিয়া এইটোৰ পৰা আমি এডাল বোন হয় ন বোনডালক আমি কেনেকৈ কম বি টো অলৰেডি বেল্টত লিখি দিলো আমাৰ কনফিউজন নোহোৱাকে আমি বোনডালক কি বুলি কম এটো হাৰ্ড মিড বুলি কৈছো ঠিক আছে
দুডাল মিট ইয়াত এটো যদি আমি m বুলি ধৰো এটো যদি m বুলি ধৰো তেতিয়ালে কি হ'ব m + m 2m = কিমান 16 it means m ৰ ভ্যালুটো কিমান হ'ব 8 ওকে ইয়াৰ ভ্যালুটো আমি পাই গলো তেতিয়ালে 8 দেন আমাৰ ইয়াৰ আনসাৰটো আমি উলিয়াব লাগে ওকে এই আনসাৰটো আমি কেনেকৈ উলিয়াম এটো সব আমি ইকুৱেশনটো পাতিলম এই ইকুৱেশনটো কি d প্লাস এডাল বেল্ট ওকে মাল্টিপ্লিকেশন কি এডাল বন্ডাল m বুলি কৈছিলো আমি m বুলি আমি ডেনোট কৰিছিলো এটো হয় না নহয় m বুলি ডেনোট কৰিছিলো ইয়াৰ ভ্যালুটো উলিয়াব লাগে d ভ্যালুটো আমি পুট কৰি দিম d ভ্যালুটো কিমান পালো অলৰেডি আমি 4 পালো ওকে p ভ্যালুটো কিমান পালো 7 পালো আৰু m ৰ ভ্যালুটো কিমান পালো 8 পালো এতিয়া আমি এটা কথা মন কৰিব লাগিব ইয়াতে বহুতৰ এই দখলকে ঠিকে যায় ইয়াৰ পাছত ভুল হয় সেই কাৰণে আমি বদমাছটো আমি ভালকে জানিব লাগিব BODMAS যিকোনো এটা অপাৰেশন কৰোতে আমাৰ এই বস্তুটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কন্টিনিউ হৈ যায় এই এটা অপাৰেশনত এটা এক্সপ্ৰেছনত যদি হে ব্ৰেকেট আগে থাকে ব্ৰেকেটটো আমি কৰিব লাগিব তাৰ পাছত অফ যদি থাকে অফ কৰিব লাগিব তাৰ পাছত ডিভিজন তাৰ পাছত মাল্টিপ্লিকেশন তাৰ পাছত এডিশন তাৰ পাছত সাবট্ৰেকশন এই বস্তুটো আমি ফলো কৰিবই লাগিব ৰাইট তেতিয়া হলে আমি ইয়াত চাইছো কি এটো এডিশন ৰাইট এ এডিশন মানে প্লাস এটো মাল্টিপ্লিকেশন গটিকে আমি যদি এটো সিকোয়েন্সত এই মাল্টিপ্লিকেশন আৰু এডিশনটো যদি আমি বদমাছৰ পৰা আমি সিকোয়েন্সত চাও তেতিয়ালে প্ৰথমতে কোনটো আহিব মাল্টিপ্লিকেশনটো ফাৰ্স্ট আহিব গটিকে আমি অপাৰেশনত মাল্টিপ্লিকেশনটো আগে কৰিম ৰাইট 7 গুণ 56 7 8 যা 56 ৰাইট it means এতিয়া আমাৰ ইয়াৰ মাজত একো অপাৰেশন নাথাকিলে অকল প্লাসটো থাকি গল it means 4 plus 56 = 60 এটো হৈছে আমাৰ আনসাৰ ৰাইট কারেক্ট আনসার এটো নিশ্চয় বুজি পালে নেক্সট ওকে এটো একে আমি ইয়াত চাম কিমান আছে সু আমি এটো s বুলিয়ে কৈছো সু এজনক মেন বুলি ডেনোট কৰিছো এটো কি বস্তু টাই মেবি টাই ৰাইট টাই বুলি ভাবিছো না জানিছো ওকে এটো অকমান ট্ৰিকি হয় চাব অবজারভেশন তো ভেরি ইম্পর্টেন্ট মই কৈছিল অবজারভেশন তো বহুত ডাঙৰ কথা ইয়াত এটা বস্তু চাওক আপোনাৰ ফাইনাল কি উলিয়াব দিছে আমাক ফাইনাল যেটো কোৱেশ্চন আছে হেতু প্ৰথমতে মন কৰি লব তাৰ পাছত আমি এইবোৰ লগত ৰিলেট কৰিম চাওক ইয়াত আমাৰ সিঙ্গল পিস দিছে কিন্তু মানুহজনো এটা টাইডালো এডাল সু এপাত ওকে পেয়াৰ হিচাপে নাই কিন্তু ইয়াত আমাৰ পেয়াৰ হিচাপে অলৰেডি আমাক ৰিসোর্স বুদ্ধি হৈছে গতিকে আমি ইয়াত কেনেকৈ কৰিব লাগিব চাওক ইয়াত সু প্ৰথমতে কিমান আমি যেহেতু আমি উলিয়াব লাগে এপাতৰ গতিকে আমি সেই পাত হিচাপে ইয়াত আৰম্ভ কৰিম ইয়াত দুটা সু বুলি আমি কম ইয়াত দুপাত সু বুলি কম আমি ইয়াত দুপাত সু বুলি কম it means twice s plus twice s plus twice s is equal 30 it means কিমান 6s is equal 30 মানে এপাত সুৰ ভ্যালুটো কিমান হ'ব 5 হ'ব ওকে এটো আমি অলৰেডি পাই গলো এটা কাম আমাৰ হৈ গল নেক্সট ইকুৱেশনটো চাওক ইয়াত মেন কিমান আছে দুজন আছে 2m সু কেপাত আছে দুপাত আছে 2s is equal 20 ওকে ইয়াৰ পৰা আমি কি কৰিম 2m plus s ৰ ভ্যালুটো কিমান পালো আমি সুৰ ভ্যালুটো 5 পালো গটিকে 2 into 5 কিমান হ'ব 2 into 5 কিমান হ'ব 10 হ'ব মই আপোনাক কৰি দিছো কাৰণ এটো মুখৰে কৰিব লাগে ডাইৰেক্টলি হা গটিকে 2m is equal কিমান হ'ব 10 হৈ গল এটো 10 হৈ যাব 10 হৈ গলে ইপিনে গুছি গলে কিমান হ'ব only 10 থাকিব ৰাইট গটিকে m ৰ ভ্যালুটো কিমান পাম আমি 5 পাম m ৰ ভ্যালুটো আমি 5 পালো ওকে নেক্সট আমি টাইটো উলিয়াব লাগিব নেক্সট এই ইকুৱেশনটোৰ পৰা আমি কি পালো ইয়াতো সব এডাল সিঙ্গল টাই আছে হয়নে নহয় গতিকে আমি ইয়াতো এডাল সিঙ্গল কে আমি কনসিডার কৰিম it means পেয়ার যদি আছে twice s বুলি আমি ধৰিম twice t right not s twice t okay it means এই ইকুৱেশনটোৰ পৰা আমি এটা কথা লব পাৰিম 2t plus 2t plus m is equal কিমান 13 তাৰ পৰা আমি কি ক'ব পাৰো 4t plus m ৰ ভ্যালুটো কিমান পালো অলৰেডি পাইছো এটো 5
5 is equal to 13. It means 40 মানে 8. গতিকে t ভ্যালু তো কিমান পালো 2 পালো হৈ গল আমি t ভ্যালু পালো m ৰ ভ্যালু পালো আৰু s ৰ ভ্যালু পালো ইয়াৰ পৰা আমি ডাইৰেক্টলি এটা উলিয়াই দিব পাৰিম s ৰ ভ্যালু কিমান এই ইকুৱেচনটো কি হ'ব আমি যদি ফৰ্ম কৰো s + m + তাই ওকে ইয়াৰ ভ্যালু s ৰ ভ্যালুটো কিমান পালো 5 পালো m ৰ ভ্যালুটো কিমান হ'ল 5 পালো t ভ্যালুটো কিমান পালো 2 পালো ইট মিন্স 12 এটো হৈছে আমাৰ আনসাৰ ওকে কেনেকৈ কৰিলো নিশ্চয় গম পালে নেক্সট খুব ইন্টারেস্টিং এইটো মই ভাবিছো এইটো আৰু এটা নেক্সট আছে এই দুটা বস্তু খুব ভাল লাগে পার্সোনালি ভাল পাইছো ওকে ইয়াত চক কেনেকৈ ফৰ্ম কৰিম ইমান ধুনিয়া এইটো কেট এইটো নিগনি মাউস এইটো ডগ ওকে ইহঁতক আমি এই এম সি আপোনালোকে এক্স ওয়াই জি লব পাৰে এবিসি লব পাৰে একো প্ৰবলেম নাই কিন্তু ভেৰিয়েবলত যিকোনো লব পাৰে কাৰণ মই জাস্ট হেতৰ নামটোৰ ফাৰ্স্ট লেটাৰটো এই কাৰণে লৈছো কাৰণ যাতে আমি পটকে ক্যাচ কৰিব পাৰো তেতিয়া অলপ সহজ হৈ পৰে বুলি মই বিশ্বাস কৰো ওকে এতিয়া আমি ফাৰ্স্টটো লৈছো সক ফাৰ্স্ট এটো আপোনালোক বুজাবলৈ মই 1 2 3 কৰি দিও এটো 1 ডায়াগ্ৰাম এটো 2 ডায়াগ্ৰাম এটো 3 ডায়াগ্ৰাম এটো 4 ডায়াগ্ৰাম ৰাইট গতিকে 1 ডায়াগ্ৰামটোৰ পৰা আমি কি গম পালো ইয়াত কি আছে 1 ডায়াগ্ৰামটোত এটা মেকুৰী আছে আৰু এটা নিগনি আছে ওকে তেতিয়ালে মেকুৰীটোক যদি আমি c বুলি কওঁ নিগনিটোক যদি m বুলি কওঁ তেতিয়ালে ইয়াৰ ভ্যালুটো কিমান দিয়া আছে 10 কেজি দিয়া আছে কেজিটো নালাগে লিখিবলৈ যদিহে গুটেবোৰ ভ্যালু একে আছে 2 নম্বৰ ডায়াগ্ৰামটোৰ পৰা চক 2 নম্বৰ ডায়াগ্ৰাম নহয় পিকচাৰটোৰ পৰা ওকে ডগ প্লাস মাউস কিমান 20 কেজি ওকে 3 নম্বৰটোৰ পৰা চক কি দিয়া আছে dog plus cat is equal কিমান দিয়া আছে 24 কেজি ওকে তেতিয়ালে আমি 4 ভ্যালুটো উলিয়াব লাগে 4 টো উলিয়াব লাগে হয়নে আমি 1 আৰু 2 পৰা কনসিডাৰ কৰিম প্ৰথমতে 1 আৰু 2 যদি আমি কনসিডাৰ কৰো তেতিয়া হলে সক 2 ৰ পৰা এই 1 আৰু 2 ৰ পৰা যদি আমি 2 - 1 ইকুৱেচন কৰি দিও বুজাবলৈ কৈছো সক d plus m minus c minus m is equal কিমান হ'ব 10 হ'বনে এই এক নম্বৰ এই ইকুৱেচনটোৰ পৰা এইটো ইকুৱেচন আমি মাইনাস কৰি দিও যদি 2 পৰা 1 গতিকে d plus m মানে d plus m minus c plus m minus c minus m is equal to 10 it means d minus c is equal to কিমান পালো আমি 10 পালো কাৰণ এই m আৰু m কাটি যাব ঠিক আছে গতিকে এই ইকুৱেচনটো আমি নাম দি দিলো যেনিবা ক্যাপিটেল এ নাম দিব পাৰি যিকোনো নাম নেক্সট আমি কি কৰিম আমি কৰপৰা উলিয়াম কি উলিয়াব লাগে আমাক ওকে আমি নেক্সট উলিয়াম d - c আহি গল নহয় গতিকে আমি 3 নম্বৰ পৰা আমি 3 নম্বৰ ইকুৱেচনটো এটা লম 3 নম্বৰ ইকুৱেচনত কি আছে d plus c is equal to 24 গতিকে এই দুটা ইকুৱেচন যদি a আৰু 3 যদি ইকুৱেচনটো আমি প্লাস কৰি দিও তেতিয়ালে 2d ভ্যালুটো কিমান হ'ব a plus 3 ইকুৱেচনটো যদি প্লাস কৰি দিও এই ভ্যালুটো কিমান হ'ব 2d is equal to কিমান হ'ব 34 it means d ভ্যালুটো আমি কিমান পালো 17 মানে ডগটোৰ weight 17 কেজি ওকে আমি এতিয়া এই জায়গাটো কম হোৱাৰ কাৰণে মই এইটো সেটে লিখিছো হা ইয়াৰ পৰা আমি এটা বস্তু গম পালো d ভ্যালুটো আমি উলিয়াব লাগে ফাইনালি কি এটো উলিয়াব লাগে গুটে এই পিকচাৰটো ভ্যালুটো উলিয়াব লাগে মানে d ইয়াত কি আছে d plus m plus c ভ্যালুটো উলিয়াব লাগে হয়নে আমাকটো কথাটো হেতু ইনডাইৰেক্টলি হেতু ভুদিছে তেতিয়ালে d ভ্যালুটো আমি পাই গলো m ৰ ভ্যালুটো কেনেকৈ উলিয়াম তেতিয়ালে m ৰ ভ্যালুটো উলিয়াবলৈ একদম উজু এই 2 নম্বৰ ইকুৱেচনটো চক আপোনালোকে 2 নম্বৰ ইকুৱেচনৰ পৰা আমি কি পালো d plus m is equal to 20 গটিকে m ৰ ভ্যালুটো কিমান হ'ব তেতিয়ালে 20 minus 17 because d ভ্যালুটো আমি 17 পাই আছো ন গটিকে 3 কেজি ওকে নাও এতিয়া আমি কেটৰ ভ্যালুটো উলিয়াব লাগে এটিকে কেটৰ ভ্যালুটো হ'ব কি সৰি কেটৰ ভ্যালুটো উলিয়াবলৈ কি হ'ব 3 নম্বৰ ইকুৱেচনৰ পৰা চাই দিয়ক d plus c is equal to কিমান পালো 24 পালো গটিকে c ভ্যালুটো কিমান হ'ব তেতিয়ালে 24 minus 17 it means কিমান
3 আৰু 4 7 পালো নে ওকে আমি কি পালো তেতিয়া হলে d ভ্যালুটো 17 পালো কেটৰ ভ্যালুটো 7 পালো আৰু মাউসৰ ভ্যালুটো 3 পালো তেতিয়া হলে ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব কিমান 17 plus 3 plus 7 মানে 27 answer হয়নে d plus m plus d m plus c হৈ গল এটো হৈছে আনসাৰটো ওকে নেক্সট এইটো নিশ্চয় আপোনালোকে যদিহে সোশ্যাল মিডিয়াত আপোনালোকে কিছুমান পেজ ফলো কৰি থৈছে য'ত আপোনাৰ ৰিজনিং কোৱেশ্চন আহে মেথমেটিক্সৰ কিছুমান কোৱেশ্চন আহে কম্পিটিটিভ এক্সামিনেশনৰ বহুত গ্ৰুপ থাকে গতিকে মই যে সোশ্যাল মিডিয়াটো ইমান টাইম ৱেষ্ট নকৰে যদি আপুনি ভাল কামত ইউজ কৰে ৰাইট ইয়াত বহুতখিনি বস্তু ৰিসোৰ্স পোৱা যায় আৰু ভালকে আমি এইবোৰ যদি ভালকে টাইমটো স্পেন্ড কৰো এইবোৰ ক্ষেত্ৰত তেতিয়ালে নিশ্চয় এইটো নেগেটিভ লাইনত গুছি নাযায় এইটো চক what is the height of the table এইটো বস্তু ভালকে অবজাৰ্ভ কৰক এটা কি দেখিছে এইখন এখন টেবুল হয় এইটো এটা কাছ হয় টৰ্টয়েজ ৰাইট এইটো হৈছে এটা কেট এতিয়া এই পিকচাৰটোৰ পৰা আমি এটা বস্তু ফৰ্ম কৰিবলৈ জানিব লাগিব প্ৰথমটো আমি 1 নম্বৰ দি দিছো এইটো পিকচাৰ এইটো 2 নম্বৰ পিকচাৰ দিছো ইয়াত যেতিয়া আমি 1 বুলি লিখিম ইয়াত 1 বুলি লিখিম গম পাব যে 1 নম্বৰ পিকচাৰৰ ওপৰত ডিপেন্ড কৰি হেই ইকুৱেশনটো আমি বনাবলৈ ট্ৰাই কৰিছো ইয়াত এটা কথা মন কৰক এই গুটেটো কি টেবুলৰ হাইট এই গুটেটো টেবুলৰ হাইট হয়নে আমি টেবুলৰ হাইটটো t বুলি কৈছো t টৰ্টয়েজটো আমি t টৰ্টয়েজটো আমি কি বুলি দিম টৰ্টয়েজটো আমি a বুলি দি দিও ৰাইট টৰ্টয়েজ হয় যদিও আমি এটো a বুলি দিছো মনত ৰাখিব a ঠিক আছে এটোক আমি a দ্বাৰা ডেনোট কৰিম হা কেটক c দ্বাৰা টেবুলক t দ্বাৰা ওকে তেতিয়া হলে টেবুলৰ হাইট প্লাস কি হাইট হৈ আছে কেটৰ হাইটটো আছে নে গতিকে আমি কেটৰ হাইটটো প্লাস কৰিব লাগিব কিন্তু ইয়ান মন কৰক পিকচাৰটোত এই টৰ্টয়েজটো এই কাছটোৱে টেবুলৰ এটা হাইট কাটি থৈ দিছে মানে এই টেবুলৰ হাইটটো ভ্যালুটো কাছটোৱে নিজেই লৈ থৈছে এতিয়া যদিহে মই গুটি লেংথটোক t বুলি কওঁ তেতিয়া হলে এক্সট্ৰাকে যদি এই ডখ পাৰ্ট লৈ লওঁ আমাৰটো কোৱেশ্চনটো গড়বড় হৈ যাব আনসাৰটো গতিকে আমি কি কৰিম এই পাৰ্টটো এবাৰ চক এটা কামত এবাৰ যদি আমি কনসিডাৰ কৰি থৈছো তেতিয়া হলে নেক্সট টাইম আমি এটো কনসিডাৰ নকৰো ঠিক আছে গতিকে গুটেটো যদি তুমি t লৈ থৈছো গতিকে এই বস্তুটো আমাক কনসিডাৰ কৰিব নালাগে এটোক আমি মাইনাস বুলি কৈ দিম মাৰনাই মাইনাস a ওকে 170 সেন্টিমিটার ঠিক আছে নেক্সট 2 নম্বৰ ইকুৱেশনটো পাৰছ ইয়াতো আমি একে কথা প্ৰথমতে কাছটো ওপৰত আছে গতিকে ই হাইটটো আমি কনসিডাৰ কৰিবই লাগিব এই হাইটটো কনসিডাৰ কৰিবলৈ হলে কি হ'ব a প্লাস টেবুলৰ হাইটটো আমি t বুলি কনসিডাৰ কৰিছো কাৰণ এই গুটেটো t ৰাইট দুইখন টেবুল একেখনে দেই তাৰ পাছত এবাৰ যদি আমি t টো গুটেটো কনসিডাৰ কৰি ললুই তেতিয়া হলে আমি ই c মানে কেটে যিমানখিনি লৈ থৈছে হেতু আমি এবাৰ কনসিডাৰ কৰিবলৈ কোনো প্ৰয়োজন নাথাকে গতিকে হেতু আমি মাইনাস কৰি দিম কাৰণ কেলে কনসিডাৰ কৰিব নালাগে কাৰণ আমাৰ হাইটটো কি এই ডখলকে দি থোৱা আছে 130 বুলি আমাৰ এইটোৰ পৰা এইটোলৈকে দি থোৱা আছে ৰাইট গতিকে আমি এই ডখৰ ললো ফাৰ্স্ট তৰটো a বুলি কোৱাৰ লগে লগে এই ডখলকে গল তাৰ পাছত টেবুল বুলি কোৱাৰ লগে লগে গুটেই ডখ গুছি গল কিন্তু আমাকটো হেমান ডখলকে নালাগে আমাক এই টেবুলৰ মানে এই কেটৰ মূৰটো লগেহে লাগে গতিকে আমি কেটৰ এটো মাইনাস কৰি দিব লাগিব হয়নে চক 130 আকৌ এবাৰ বুজাই দিছো মই আকৌ এবাৰ বুজাই দিছো ৰব
মোহাৰি লওঁ ভালকে মন কৰক একদম ইন্টাৰেষ্টিং হয় আৰু উজু হয় একো হাৰ্ড নহয় একো বস্তুটো এইটো চক পিকচাৰটো ভালকে মন কৰক আচলতে অবজাৰভেশনটো ইম্পৰ্টেন্ট অবজাৰভেশনটো তোমালোকে কি বুজি পাইছে চক ওকে এক নম্বৰ পিকচাৰটোত কি কৈছে ই কেটৰ যে মূৰটো আছে ইটোৰ পৰা টৰ্টইজ ই কাছজনীৰ পিঠিটো ই হাইটটোহে 170 বুলি কৈছে হয়নে হয় তেতিয়া হলে আমি যদি এই গোটেই হাইটটোৰ ইমানটোলৈকে কৰো ইয়াৰ হাইটটো কি হয় এইটো কেটৰ হাইট হয়নে হয় এই ডখৰ আমি কেনেকৈ উলিয়াম এতিয়া এই ডখৰটো একো ভ্যালু নাই আমি এতিয়ালৈকে নাজানো ৰাইট এতিয়ালৈকে নাজানো কিন্তু আমি তলৰ ডখৰ জানো কি এইটো টৰ্টইজ যেটোক আমি এ বুলি কনসিডাৰ কৰিছিলো ৰাইট টৰ্টইজ আমি এ বুলি কনসিডাৰ কৰিছিলো কাৰণ আমি টি টু টেবুলটো টি দ্বাৰা আমি টি দ্বাৰা ডিনোট কৰিম ওকে এতিয়া ইয়াৰ ভ্যালুটো আমি এ জানো সি টু সি বুলি কলো তেতিয়াহলে এই মাজৰ ডখৰ কি হ'ব আমি এই মাজৰ ডখৰ উলিয়াবলৈ হলে এই গুটেইটো যদি টি বুলি যদি আমি কনসিডাৰ কৰো গুটেইটো ওপৰৰ পৰা তললৈকে তাৰ পৰা যদি আমি টৰ্টইজটো মাইনাস কৰি দিও এইটো টৰ্টইজ নহয় জানো ইয়াৰ পিঠিটো যদি আমি মাইনাস কৰি দিও তেতিয়াহলে এই ডখৰ যি ডখৰ ভ্যালু হ'ব সেই ডখৰ আমি নুলাবনে ইট মিন্স টি মাইনাস এ হ'বনে হ'ব ওকে সেই বস্তুটোকে আমি ইয়াত এনেকৈ লিখিব পাৰিম নে বা এইটো বস্তুটো এনেকেও লিখিব পাৰি এক নম্বৰটো চক c plus t minus a is equal to কিমান 170 দিয়া আছে এনেকেও লিখিব পাৰি এক নম্বৰ ইকুৱেশনটো একেটাই এটো আগৰ লিখা পাছৰ লিখা একে কথা দুই নম্বৰটো চক আকৌ আমি আমাক লাগে এই ডখৰ পৰা এই ডখৰলৈকে হাইটটো আমি অলৰেডি পালো টৰ্টইজ মানে এৰ ভ্যালুটো আমি জানো আমি এই গোটেই ভ্যালুটো আমি টি বুলি জানো আৰু এই ভ্যালুটো আমি সি বুলি জানো তেতিয়াহলে আমাক যে এই ডখৰ পাৰ্টটো ভ্যালুটো লাগে এই ডখৰলৈকে এতিয়া আমাক কনসিডাৰ কৰিব লাগে এই ডখৰহে তেতিয়াহলে এই গোটেই ডখৰ কি হ'ব এইটো হ'ব টি মাইনাস কেট ৰাইট তেতিয়াহলে a plus t minus c is equal to 130 ওকে পাই গলো আমি এটোক আমি এক নম্বৰ a এটো a বুলি নিদু আমি এটো কি বুলি দিম এটো x এটো p আৰু q ইকুৱেশন দিছো ৰাইট ওকে তেতিয়া হলে আমি যদি এতিয়া p plus q ইকুৱেশন দুইটা যদি প্লাস কৰি দিও তেতিয়াহলে আমি কিমান পাম এটো ভালকে কৰি দিছো সব c plus t minus a plus a plus t minus c is equal 300 হবনে হব a আৰু a কাটি যাব c আৰু c কাটি যাব তেতিয়াহলে আমি 2t ভ্যালুটো কিমান পালো 300 পালো it means t ভ্যালুটো আমি কিমান পালো 150 পালো হয়নে এই t টো কি আছিল height of the table হয়নে গটিকে t ভ্যালুটো হ'ব 150 সেন্টিমিটার ইয়াৰ আনসাৰটো হ'ব 150 সেন্টিমিটার ওকে বুজি পালে যদি বুজা নাই তেতিয়াহলে অকমান মই এইটো কথা মানিছো যে মই এই ইয়াত লিখোতে অকমান ডিসিপ্লিনটো মেইনটেইন কৰিব পৰা নাই ভালকৈ গটিকে জানিছে স্লাইডটো হৰু গটিকে অকমান এডজাস্ট কৰি লব আৰু যদি কিবা বুজা নাই তেতিয়াহলে মই আকৌ বুজাই দিম চিন্তা কৰিব নালাগে আগতে কোৱাৰ দৰে মই আছুই কিন্তু এবাৰ আপোনালোকে ভিডিওটো প্ৰথমবাৰ যদি বুজি নাপায় সেকেন্ড বাৰ বুজাও অকমান স্পিডটো কমাই লব দৰকাৰ হলে ট্রাই কৰক নিজে বুজিবলৈ যদি বুজি নাপায় তেতিয়াহলে মই আছো মোক কমেন্ট কৰি জনাব যে মইখিনি বুজি পোৱা নাই আৰু আশা কৰিলো আজি এই ভিডিওটো আপোনালোকে ভাল পাব আগতকৈ অলপ বেলেগ হিচাপে ৰিপ্ৰেজেন্ট কৰিব বিচাৰিলো এটা আৰু যদিহে আগতে কোৱাৰ দৰে যদিহে এই ভিডিওটো আপোনালোকে ভাল পালে লাইক কৰিব আৰু যাক প্ৰয়োজন বুলি ভাবে তেওঁলোকৰ ওচৰত শেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গক শেয়াৰ কৰিবলৈ নাপাহৰিব এই কাৰণে কাৰণ ইজনে হিজনক মই সদায় এটো কথাই ভাবো যে আপুনি যদি কিবা এটা বস্তু
জানিছে বা শিকিছে আনকো শিকাব লাগে ঠিক তেনেদৰে আমি আনৰ পৰা যেনেকৈ শিকিবলৈ ট্ৰাই কৰো কোনোবা মোৰ লগৰজনে কিবা এটা কথা জানে তেওঁৰ পৰা মই যেনেকৈ জানিবলৈ বিচাৰো ঠিক তেনেদৰে আমি জনা বস্তুটো আনক বিলাই দিবলৈ ট্ৰাই কৰিব লাগে তেতিয়াহে আমি ইজনে সিজনৰ কথা ভাবি সমাজখন আগুৱাই নিব পাৰিম গতিকে আপোনালোকৰ ওচৰত হেতু আশা ৰাখিলো যে আপোনালোকে হেতু কাম কৰিব আৰু আজি ভিডিওটো ইমানেই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিওটো সামৰিছো ধন্যবাদ